আমাৰ চৰকাৰে এই বছৰ এটা নতুন পদক্ষেপ লৈছে যে সৰ্বশিক্ষা অভিযানত ঠিকাভিত্তিক শিক্ষক ৰূপে কাম কৰা আটাইকেইজন শিক্ষকক ৩৫,০০০ শিক্ষকত অসম চৰকাৰত নিয়মীয়াকৰণ অৰ্থাৎ অসম চৰকাৰৰ ৰেগুলাৰ কৰ্মচাৰী হিচাপে আমি নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আগুৱাই লৈ গৈছো। এই ৩৫,০০০ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আমি যেতিয়া নিয়মীয়া কৰিম, ভৱিষ্যতে ভগৱানে নকৰক তেওঁলোকৰ পৰিয়ালত এনে ধৰণৰ দুৰ্যোগ আহি পৰিলে তেওঁলোকৰ চাকৰিত থকা ৰেচিডিউৰী চাকৰি থকা কালছোৱাত পূৰ্ণ দৰমহা পাব আৰু ৰিটায়াৰমেণ্টৰ পিছতো অৰ্থাৎ যদি কৰ্মচাৰীজন জীয়াই থাকিলহেঁতেন তেওঁৰ যিটো ৰিটায়াৰমেণ্ট হ'ব সেই ৰিটায়াৰমেণ্টৰ পিছতো যদিও কৰ্মচাৰীজন আমাৰ মাজত নাই তেওঁ পেঞ্চনো পাই থাকিব। আমাৰ এই ধৰণৰ ব্যৱস্থা অসমত আমি বৰ্তমান ৰূপায়ণ কৰি আছো। আমাৰ ৰাজ্যত শিক্ষকসকলক আমি দুই ধৰণে নিযুক্তি কৰো। এটা চৰকাৰত আমি পোনপটীয়াকৈ নিযুক্তি কৰো, আনহাতে টেট উত্তীৰ্ণসকলৰ মাজত বহুজনক আমি ঠিকাভিত্তিক শিক্ষক হিচাপে নিযুক্তি কৰো। যেতিয়া নিয়মীয়া কৰ্মচাৰী এজনে চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ পৰিয়ালত যদি কৰ্মচাৰীজন নিহত হয়, আমি নিহত কৰ্মচাৰীজনৰ পৰিয়ালটোক আজীৱন দৰমহা আৰু পেঞ্চন পোৱাৰ ব্যৱস্থা কৰি দিওঁ, যাতে পৰিয়ালটোৱে কোনো এটা দিনতো এই কৰ্মচাৰীজনৰ অভাৱ আৰ্থিকভাৱে অনুভৱ কৰিবলগীয়া নহয়। সৰ্বশিক্ষা অভিযানত তেনে ব্যৱস্থা নাই আৰু সেয়েহে যোৱা বছৰত কৰ্মৰত অৱস্থাত নিহত হোৱা 103 গৰাকী পৰলোকগত কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক আজি আমি 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছো।